নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 অক্টোবৰ। আজি প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 টকা। পিএম কিষাণৰ প্ৰতিজন কৃষকে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনবোৰ কৃষকৰ একাউণ্টত 18 নম্বৰ কিস্তিৰ টকা সোমাব সম্পূৰ্ণকৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন নোটিছ জাৰি কৰিছে। সম্পূৰ্ণকৈ জানি লওক আপোনাৰ নামটো আহিলে নে। কেৱল ইয়াই নহয়, আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। লগতে এইবাৰ চৰকাৰে এখন নতুন নিয়ম সলনি কৰিছে আৰু অহাকালি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 1200 টকা। কোনে কোনে লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ আহি গ'ল এখন গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। লগতে কোন কোন কৃষকে পিএম কিষাণৰ ধন নাপাব সম্পূৰ্ণকৈ জানি লওক। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰাসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC বাধ্যতামূলক। KYC আৰু ভূমি পৰীক্ষণ নকৰিলে আপুনি নাপাব পিএম কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব পিএম কিষাণৰ সুবিধা। পিএম কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ পিএম কিষাণৰ কোন কোন হিতাধিকাৰীৰ একাউণ্টত 18 নম্বৰ কিস্তিৰ টকা সোমাই যাব সম্পূৰ্ণকৈ জানি দে। যদি পিএম কিষাণৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে পিএম কিষাণৰ টকাটো আপুনি পালে নে নাই। যদি পিএম কিষাণৰ টকাটো নাপায় নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাৰ কি কৰিব লাগে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 50,000 টকালৈকে ঋণ ৰেহাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকাৰ ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। বেংকৰ ঋণ মাফ কৰি মহিলাসকলক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি? যদি 25,000 টকাৰ ঋণ লৈছিলে আৰু আপোনাৰ ঋণটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰেহাই দিছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যিসকল ব্যক্তিয়ে 50,000 টকালৈকে ঋণ লৈছে সেইসকলৰ ব্যক্তিৰ ঋণ এইবাৰ ৰেহাই কৰা হ'ব। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আজমলৰ সম্প্ৰীতিৰ নিদৰ্শন। দৰিদ্ৰ মহিলালৈ 10,000 টকা প্ৰদান কৰিলে মৌলানা বদৰুদ্দিন আজমলে। দৰিদ্ৰ মহিলালৈ মৌলানা বদৰুদ্দিন আজমলৰ সহায়ৰ হাত। দুৰ্গা পূজাৰ প্ৰাকক্ষণত সম্প্ৰীতিৰ নিদৰ্শন মৌলানা বদৰুদ্দিন আজমলৰ সংস্থাৰ। জাতি ধৰ্ম নিৰ্বিশেষে মহিলাসকলে প্ৰদান কৰা হ'ল সাহায্য। মহিলাসকলৰ বাবে আজমল সংস্থাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে মৌলানা বদৰুদ্দিন আজমলে। আপুনি টকাটো পাইছে নে নাই নিশ্চয় কমেণ্ট কৰিব। যিসকলে টকাটো পাইছে অকল সেইসকলে কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ৰাস্তা বন্ধ কৰি পূজা পাতিলে পূজাৰ প্ৰতিমা লৈ আহিব আৰক্ষীয়ে। কেইবাটাও দুৰ্গা পূজাক লৈ নতুন SOP জাৰি কৰা হৈছে। এইকেইটা নিয়ম আপোনাৰ মানিব লাগিব, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। দুৰ্গা পূজাক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী। ৰাস্তা বন্ধ কৰি পূজা পাতিলে পূজাৰ প্ৰতিমা লৈ আহিব আৰক্ষীয়ে। ৰাগিয়াল বস্তু সেৱন কৰি ৰাজপথত উদ্ভণ্ডালি সহ্য কৰা নহ'ব। বিসৰ্জনৰ নামতো কোনো উদ্ভণ্ডালি সহ্য কৰা নহ'ব। আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈহে পূজা পাতিব পাৰিব। উচ্চ স্বৰত কোনেও বজাব নোৱাৰিব মাইক বা স্পিকাৰ। পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে মাইকৰ শব্দ 55 ডেচিবেল হ'ব লাগিব। কেৱল ইয়াই নহয়, সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজালৈকে 45 ডেচিবেল হ'ব লাগিব। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সেয়া পৰীক্ষা কৰি থাকিব আপুনি কিমানকৈ বজাই আছে।
পূজা মণ্ডপত বৈদ্যুতিক বিজুতি হলে পূজা কমিটিয়ে দায়ী হ'ব। আৰক্ষীয়ে দিয়া পথেৰে বিসৰ্জন দিবলৈ যাব পাৰিব। দুৰ্গা পূজাত বিশেষ ব্যক্তিক নিমন্ত্ৰণ দিলে ওচৰৰ আৰক্ষীক আগতীয়াকৈ খবৰ দিব। গুৱাহাটী পূজা কমিটিৰ বিষয়ববীয়াৰ সৈতে মহানগৰ আৰক্ষীৰ বৈঠক। আৰু এইবাৰ কেইবাটাও নীতি নিয়মৰ মাজেৰে পূজা পাতিব লাগিব পূজা কমিটিয়ে। প্ৰথমতে আমি অনুৰোধ কৰিম, তাৰ পিছত বুজাম, নুবুজিলে ব্যৱস্থা ল'ম। বিদ্যুৎ ব্যৱস্থাৰ ক্ষেত্ৰত APDCL চাৰ্টিফিকেট লৈ কাম কৰিব লাগিব। প্ৰথম অনুৰোধ আৰু তাৰ পিছত বুজাম আৰু তাৰ পিছত নুবুজিলে আইনৰ আশ্ৰয় ল'ম। আমি কাকো গ্ৰেপ্তাৰ কৰি সুখী নহয়, কিন্তু উদ্ভণ্ডালি কৰিলে বাধ্য হ'ম। আৰক্ষীক বেয়া পালেও আপোনালোকে একো কৰিব নোৱাৰে। আৰক্ষীক বেয়া পালেও আপোনালোকে একো কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে আৰু এয়া SOPত সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। এইকেইটা নিয়মাৱলী মানিব লাগিব। দুৰ্গা পূজাক লৈ আহি গ'ল নতুন SOP। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অহাকালি লাখ লাখ ছাত্ৰী একাউণ্টত চৰকাৰে সোমাই দিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ মন্তব্য কৰিছে। 6 অক্টোবৰত লাখ লাখ ছাত্ৰীলৈ চৰকাৰী ধন প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ ছাত্ৰীসকললৈ এটা ভাল খবৰ, দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব টকা। অসমৰ প্ৰায় 2 লাখ ছাত্ৰী একাউণ্টত সোমাব এই ধনৰাশি। 6 অক্টোবৰত মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধনৰাশি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পুৱা 10 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এই টকা। অকল ছাত্ৰীসকলক প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ টকাসমূহ। ৰাজ্যৰ ছাত্ৰীসকলে বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ। দুৰ্গা পূজাত প্ৰচণ্ড বৰষুণ পৰাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই আগজননী জাৰি কৰিছে। ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ। 7 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুগুলধাৰ বৰষুণ। আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা? যদি আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণ দি আছে নিশ্চয় কমেণ্ট কৰি জনাব। দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এইবাৰ ধাৰাসাৰ বৰষুণ। ৰাজ্যৰ 29খন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে এলাৰ্ট। লগতে মুগুলধাৰ বৰষুণ দি আছে। নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে। গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। 4 অক্টোবৰ ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাঙত জাৰি কৰা হৈছিল অৰেঞ্জ এলাৰ্ট। এইকেইটা জিলাত এতিয়াও বৰষুণ দি আছে নেকি? লগতে ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ। যদি আপোনাৰ অঞ্চলত এতিয়ালৈকে বৰষুণ দি আছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। অতি শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমাই যাব 10,000কৈ টকা। আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। লাখপতি বাইদেউৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কিমান তাৰিখত আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব এই 10,000 টকা। প্ৰথম কিস্তিৰ টকা শীঘ্ৰেই আপোনাৰ একাউণ্টলৈ সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ধন প্ৰদানৰ বাবে চৰকাৰ গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত। আৰু বৈঠকখনত সম্পূৰ্ণকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেতিয়া সোমাব আত্মহত্যা মহিলাৰ একাউণ্টত 10,000কৈ টকা। কেৱল ইয়াই নহয়, আত্মহত্যা 10,000 টকা দিয়াক লৈ চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে। প্ৰথমতে সকলো মহিলাৰ নামটো অন্তৰ্ভুক্ত কৰি আছে পৰ্টেলত। আৰু অন্তৰ্ভুক্ত কৰাৰ পিছতে আপোনাৰ একাউণ্টলৈ 10,000কৈ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়াই টকাটো প্ৰদান কৰিব বা ডেটটো ফিক্স কৰিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জনাই দিম। তাৰ বাবে আপোনালোকে এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আত্মহত্যা 10,000 টকা পাবলৈ হ'লে সকলোৱে DBT লিংক কৰি এখন বেংক একাউণ্ট আপুনি যিখন জমা দিছে আপোনাৰ ফৰ্মৰ লগত সেইখন একাউণ্টৰ লগত DBT লিংক কৰি আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰক। অন্যথা আপুনি 10,000 টকা সোমাই দিলেও আপোনাৰ একাউণ্টত নাপাব। আগতীয়াকৈ এইকেইটা কাম কৰি লওক, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব পাৰে।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাই সমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ কেনেকৈ পাব চৰকাৰৰ 2 লাখ টকাৰ সাহায্য আকৌ চৰকাৰে দিছে সোণালী সুযোগ এতিয়া আপুনি আবেদন কৰক আজি হৈছে 5 অক্টোবৰ আৰু আজিৰ পৰা চৰকাৰে নতুনকৈ আবেদনৰ পৰ্টেল মুকলি কৰিলে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিলে চৰকাৰে আকৌ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্যৰ ধন আৰু সোমবাৰে 25,000 টকা উদ্যমী যুৱকে পাইছে এই টকা যদি আপুনি টকাটো পাইছে নিশ্চয় কমেন্ট কৰি জনাব আৰু প্ৰথম পৰ্যায়ৰ বাবে ধন লাভৰ পৰা বঞ্চিত হলে নেকি আপুনি যদি আপুনি টকাটো পোৱা নাই নিশ্চয় কমেন্ট কৰি জনাব আৰু পুনৰ আবেদনৰ বাবে চৰকাৰে দিছে সোণালী সুযোগ শীঘ্ৰে পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰু ইয়াৰ মাধ্যমত আপুনি আবেদন কৰিব পাৰিব আপুনি আত্মনিৰ্ভৰ আঁচনিটো কেনেকৈ আবেদন কৰিব আৰু আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 5 অক্টোবৰত বিজ্ঞাপন প্ৰকাশ কৰা হয় দ্বিতীয় পৰ্যায়ৰ বাবে আৰু আজি সম্পূৰ্ণকৈ ঘোষণা কৰিব চৰকাৰে আৰু ঘোষণা কৰাৰ পিছতে আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব পুনৰ চৰকাৰে মুকলি কৰি দিব অনলাইন আবেদন পৰ্টেল আৰু আবেদন পৰ্টেলত আপুনি কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ বাবে চৰকাৰে নতুনকৈ 75,000 যুৱক যুৱতীক আকৌ টকা প্ৰদান কৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন বৃহৎ ঘোষণা মুঠ 2 লাখ টকাৰ 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ টকা আপোনাক ঘূৰাই দিব লাগিব চৰকাৰক বাকি 1 লাখ টকা কিস্তি হিচাপত আপোনাক ঘূৰাই দিব লাগিব ৰাজ্য চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতাও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'